এতিয়া মাৰ্চ মাহত বা ফেব্ৰুৱাৰীত এইবাৰ বাজেট হোৱা নাছিল। জুলাই 5 বা 6 তাৰিখৰ পৰা আমাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। বাজেট অধিৱেশনৰ আগতে বা 5 বছৰীয়া পৰিকল্পনা এটা লৈ বিভিন্ন বিভাগৰ লগত এইকেইটা দিন মই কথা পাতি থাকিম। বিশেষকৈ যিবিলাক পেণ্ডিং প্ৰকল্প আছিল বা যিবিলাক প্ৰকল্প আমি ভাবিছিলোঁ কিন্তু কৰিব পৰা নাছিলোঁ বা ইলেকশ্যন প্ৰচাৰৰ সময়ত ৰাইজে যিমান নতুন আমাক কথা ক'লে, নতুন পৰামৰ্শ দিলে, এই গোটেইবিলাকক সামৰি এইকেইটা দিন মই বিভিন্ন বিভাগৰ লগত আলোচনা কৰিম, যাতে বাজেটত আমি যিমানখিনি পাৰোঁ ৰাইজৰ পৰামৰ্শ আমি সন্নিৱিষ্ট কৰিব পাৰোঁ। এতিয়া মাৰ্চ মাহত বা ফেব্ৰুৱাৰীত এইবাৰ বাজেট হোৱা নাছিল। জুলাই 5 বা 6 তাৰিখৰ পৰা আমাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। বাজেট অধিৱেশনৰ আগতে বা 5 বছৰীয়া পৰিকল্পনা এটা লৈ বিভিন্ন বিভাগৰ লগত এইকেইটা দিন মই কথা পাতি থাকিম। বিশেষকৈ যিবিলাক পেণ্ডিং প্ৰকল্প আছিল বা যিবিলাক প্ৰকল্প আমি ভাবিছিলোঁ কিন্তু কৰিব পৰা নাছিলোঁ বা ইলেকশ্যন প্ৰচাৰৰ সময়ত ৰাইজে যিমান নতুন আমাক কথা ক'লে, নতুন পৰামৰ্শ দিলে, এই গোটেইবিলাকক সামৰি এইকেইটা দিন মই বিভিন্ন বিভাগৰ লগত আলোচনা কৰিম, যাতে বাজেটত আমি যিমানখিনি পাৰোঁ ৰাইজৰ পৰামৰ্শ আমি সন্নিৱিষ্ট কৰিব পাৰোঁ। এতিয়া মাৰ্চ মাহত বা ফেব্ৰুৱাৰীত এইবাৰ বাজেট হোৱা নাছিল। জুলাই 5 বা 6 তাৰিখৰ পৰা আমাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। বাজেট অধিৱেশনৰ আগতে বা 5 বছৰীয়া পৰিকল্পনা এটা লৈ বিভিন্ন বিভাগৰ লগত এইকেইটা দিন মই কথা পাতি থাকিম। বিশেষকৈ যিবিলাক পেণ্ডিং প্ৰকল্প আছিল বা যিবিলাক প্ৰকল্প আমি ভাবিছিলোঁ কিন্তু কৰিব পৰা নাছিলোঁ বা ইলেকশ্যন প্ৰচাৰৰ সময়ত ৰাইজে যিমান নতুন আমাক কথা ক'লে, নতুন পৰামৰ্শ দিলে, এই গোটেইবিলাকক সামৰি এইকেইটা দিন মই বিভিন্ন বিভাগৰ লগত আলোচনা কৰিম, যাতে বাজেটত আমি যিমানখিনি পাৰোঁ ৰাইজৰ পৰামৰ্শ আমি সন্নিৱিষ্ট কৰিব পাৰোঁ। এতিয়া মাৰ্চ মাহত বা ফেব্ৰুৱাৰীত এইবাৰ বাজেট হোৱা নাছিল। জুলাই 5 বা 6 তাৰিখৰ পৰা আমাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। বাজেট অধিৱেশনৰ আগতে বা 5 বছৰীয়া পৰিকল্পনা এটা লৈ বিভিন্ন বিভাগৰ লগত এইকেইটা দিন মই কথা পাতি থাকিম। বিশেষকৈ যিবিলাক পেণ্ডিং প্ৰকল্প আছিল বা যিবিলাক প্ৰকল্প আমি ভাবিছিলোঁ কিন্তু কৰিব পৰা নাছিলোঁ বা ইলেকশ্যন প্ৰচাৰৰ সময়ত ৰাইজে যিমান নতুন আমাক কথা ক'লে, নতুন পৰামৰ্শ দিলে, এই গোটেইবিলাকক সামৰি এইকেইটা দিন মই বিভিন্ন বিভাগৰ লগত আলোচনা কৰিম, যাতে বাজেটত আমি যিমানখিনি পাৰোঁ ৰাইজৰ পৰামৰ্শ আমি সন্নিৱিষ্ট